নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ মেথছৰ টিচাৰ জিতেন্দ্ৰ কুমাৰ দাস তো আমি আজি স্পেশালি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে আমি ৰেখা আৰু কোণ এটা ধুনীয়া চেপ্টাৰ লৈ আহিছোঁ যিটো চেপ্টাৰ আমাৰ 9 10 7 ৰ পৰা আমাৰ 10 লৈকে দৰকাৰ হয় তো আমি বেছি দেৰি নকৰোঁ আমি চেপ্টাৰটো আৰম্ভ কৰোঁ তো প্ৰথমতে চাম আমি ৰেখা তো ৰেখা আমি সাধাৰণতে জানো যে ৰেখা কি হয় ৰেখাংশ কি হয় বা ৰেখাক আমি ইংৰাজীত লাইন বুলি কওঁ আৰু ৰেখাংশক আমি কি বুলি কওঁ লাইন সেগমেন্ট বুলি কওঁ এতিয়া চোৱা প্ৰথমতে আমি চাব বিচাৰিছো ৰেখা কি হয় তো যেতিয়া যিকোনো এডাল ৰেখাৰ বা যিকোনো এটা আমাৰ 1D ডাইৰেকশন আমাৰ একমাত্ৰিক ডাইৰেকশনৰ এডাল যিকোনো এটা ষ্ট্ৰাকচাৰ এটা থাকিব তাৰ দুয়োফালে যেতিয়া এৰো চিন দিয়া থাকিব তাক আমি সাধাৰণতে কি বুলি কওঁ ৰেখা বুলি কওঁ তাকে আমি সাধাৰণতে অসমীয়া ৰেখা বুলি কওঁ ইংৰাজীত আমি যদি কওঁ তাক লাইন বুলি কওঁ এতিয়া চোৱা আমাৰ বহুত ছাত্ৰ ছাত্ৰীখিনি প্ৰবলেমটো হয় যে যদি স্যাৰ এইটো ৰেখা দুয়োফালে এৰো চিন দিয়া থাকে আমি জেনাৰেলি যিবিলাক আমি হিসাব কৰোঁ যে 4 সেমি 5 সেমি তাক আমি ৰেখা বুলি কিয় কওঁ তো তাৰ মাজত এটা সৰু পাৰ্থক্য আছে যেটো মই এতিয়া তোমালোকক কৈ আছো তো ৰেখা আৰু নেক্সট আমি চাই আছো ৰেখাংশ কি হয় এইটো হৈছে আমাৰ ৰেখাংশ এইটো হৈছে আমাৰ ৰেখাংশ তো দুয়োটাৰ মাজত আমাৰ পাৰ্থক্য এইটোৱে যে এটাত আমাৰ এৰো চিন আছে আৰু এটাত আমাৰ এৰো চিন নাই এটা আমাৰ প্ৰবলেমটো হল যে এইটো ৰেখা আমি কিতাপত যেহেতু কি আমি ৰেখা আমি 4 সেমি 6 সেমি বুলি কওঁ তো আমি কিহৰ কাৰণে কওঁ তো চোৱা ছাত্ৰ ছাত্ৰীসকল যেতিয়া আমি ৰেখাক আমি পঢ়িব যাওঁ তো ৰেখা হৈছে আমাৰ দুয়োফালে যেতিয়া আমাৰ অসীমলৈকে থাকে অসীমলৈকে মানে কি আমি এইটো ফালে আমি এৰো চিন দিছো তো কিমান দূৰত্বলৈকে আছে আমি নাজানো এইটো ফালে আমাৰ ৰেখাডালে কিমান দূৰত্বলৈকে আছে আমি নাজানো তো তেনে ক্ষেত্ৰত যদি দুয়োফালে আমাৰ অসীমলৈকে থাকে তাক আমি সহজ ভাষাত সাধাৰণতে ৰেখা বুলি কওঁ তো ইয়াক যেতিয়া আমি চিহ্নৰ দ্বাৰা লিখো ইয়াক আমি এনেকৈ লিখো A B ওপৰত আমি যেতিয়া চিনডাল দিম দুয়োফালে আমি কি দিম এৰো চিন দিম দ্যাট মিন্স এইটোৱে আমাৰ কিহৰ কথা বুজাব ৰেখাৰ কথা বুজাব নেক্সট আমি আহিম ৰেখাংশ তো ৰেখাংশ কি হয় যেতিয়া যিকোনো এডাল ৰেখাৰ পৰা আমি এটা অংশ কাটি পেলাই লওঁ কেনেকৈ লওঁ যে আমি মেজাৰমেন্ট কৰি লৈছো আমাক যেটো দৰকাৰ হয় কেনেকৈ ধৰণৰ 3 সেমি 4 সেমি আমাৰ নিজৰ ৰিকোয়াৰমেন্ট লৈ পেলাই যেতিয়া আমি ইয়াৰ পৰা এটা সেকশন কাটি লওঁ তেতিয়া তাক আমি কি বুলি কওঁ ৰেখাংশ অৰ্থাৎ ৰেখাৰ এটা অংশ লৈছো যাক আমি ইংৰাজীত কি বুলি কওঁ লাইন সেগমেন্ট বুলি কওঁ কি বুলি কওঁ লাইন সেগমেন্ট তো এতিয়া পাৰ্থক্যটো হল ইয়াক যেতিয়া আমি সিম্বলত লিখিছো AB ওপৰত আমি এৰো চিন দুয়োফালে এৰো চিন দিছো ইয়াক আমি কি হিচাপে লিখিম AB ওপৰত সিম্পলি আমি এটা লাইন টানি থম কিহৰ কাৰণে এই লাইনডালে আমাক বুজাইছে যে ইয়াৰ স্টাৰ্টিং অৰ্থাৎ কোৰ পৰা শেষ হৈছে আৰু কোত শেষ হৈছে আমি গম পাওঁ এতিয়া আমাৰ কিতাপত যেটো আমাক দিয়া থাকে যে আমি লাইনৰ কথা বা আমি ৰেখা বুলি সাধাৰণতে কোৱা হয় তো আমাক এইটো কাৰণে কোৱা হয় যাতে আমি ৰেখাংশ বা আমাৰ ছাত্ৰ ছাত্ৰীখিনি বুজাৰ কাৰণে সুবিধা হয় তো আমি কিতাপত যেটো আমি লাইন বা ৰেখা বুলি দিয়া থাকিব দ্যাট মিন্স আমি কাৰ কথা কৈ আছে এইটো ৰেখাংশ বা লাইন সেগমেন্টৰ কথা কৈছে আমি সেইখিনি কথা বুজি পালে হল ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমি তা নেক্সট আগবাঢ়িছো ইয়াৰ পাছত আমাৰ কেনেকুৱা ধৰণৰ ৰেখা আছে বা কেনেকুৱা ধৰণৰ ইয়াৰ ব্যৱহাৰ আছে আমি কোন চাই আছো এতিয়া নেক্সট আমি চাম ৰেখাৰ পাছত আমি চাব বিচাৰিছো যে ৰশ্মি কি হয় ইংৰাজীত আমি যদি কওঁ ৰে কি হয় আমি এটা হেতু বস্তু চাম আমাৰ ৰেও আমাৰ গণিতত আমাৰ বহুত দৰকাৰী চেপ্টাৰ এটা হয় তো আমি চাম ৰশ্মি ইংৰাজীত আমি কওঁ ইয়া ৰে বুলি কওঁ ইংৰাজী প্ৰতিশব্দবিলাক এৰ কাৰণে লিখি থৈ গৈছো যে এতিয়া আমাৰ যেহেতুকে কিতাপবিলাকতো দিয়া থাকে ইংৰাজী প্ৰতিশব্দবিলাক ঠিক আছে এতিয়া আমি ৰশ্মি চাম তো ৰশ্মি কি হয় এতিয়া যেতিয়া যিকোনো আমাৰ এটা আমি লাইন সেগমেন্ট বুলি কলো বা আমি লাইন বুলি ক'ব পাৰো বা ৰেখা বা ৰেখাংশ বুলি ক'ব পাৰো কোৰ পৰা ষ্টাৰ্ট হৈছে আমি গম পাওঁ কেনেকুৱা ধৰণৰ এতিয়া চোৱা মই দুটা ডায়াগ্ৰাম দি দিছো ইয়াতে এটা হৈছে এইটো মই AB দিছো আৰু এটা হৈছে মই এইটো PQ দিছো বা মই এইটো সিম্পলি মই এইটো AB লম তেতিয়া তোমালোকৰ বুজাত সুবিধা হ'ব তো চোৱা এতিয়া তো ৰশ্মি কেনেকুৱা ধৰণৰ তো ৰশ্মি আৰু ৰেখা আৰু ৰেখাংশৰ মাজত পাৰ্থক্যটো হ'ল এইটো যে ৰশ্মি কি হয় যেতিয়া আমি যিকোনো এটা আমি যদি টৰ্চ লাইট ইয়াৰ পৰা যদি জ্বলাই লওঁ ধৰি ললো মোৰ এই কলমটো মোৰ কাৰণে এটা টৰ্চ লাইট তো মই গম পাম যে টৰ্চ লাইটটোৰ আমাৰ পোহৰটো ক'ৰ পৰা ওলাইছে বাট কিমান দূৰত্বলৈকে গৈছে আমি তো গম নাপাওঁ দ্যাট মিন্স আমি ক'ব পাৰো যে এইটো কিমান দূৰত্বলৈকে গৈছে অসীমলৈকে গৈছে অৰ্থাৎ কেতিয়াবা আমি হয়তো ইয়াক ওচৰৰ পৰা দেখা পাইছো দূৰৰ পৰা দেখা পাইছো সেইকাৰণে ৰশ্মিৰ ক্ষেত্ৰত কি থাকে ইয়াৰ ষ্টাৰ্টিং পইণ্ট বা আৰম্ভণি ক'ৰ পৰা হৈছে আমি সেইটো জানো বাট ক'ত গৈ শেষ হৈছে আমি নাজানো
ঠিক আছে তো সেই ক্ষেত্ৰত আমি ইয়াক আমি যদি সিম্পল হিচাপে লিখো কেনেকৈ লিখিম এ বি লিখিম এতিয়া সো ইয়াতে যেটো এৰো চিন আছে বা কার চিন আছে কোন ফালে আছে বিৰ ফালে আছে তো আমি এই যেতিয়া চিনডাল দিম কোন ফালে দিম বিৰ ফালে দিম তেতিয়া আমি গম পাম যে এ বি যিডাল ৰশ্মি আছে কার চিনডাল অৰ্থাৎ অসীম দূৰত্ব স্টার্টিং পয়েন্ট কি হৈ আছে ইয়াৰে এ হৈ আছে কলৈকে গৈছে বি লৈকে অৰ্থাৎ কত হে কৈছে আমি নাজানো সেইকাৰণে কোন ফালে আছে এৰো চিনডাল বিৰ ফালে আছে একে ক্ষেত্ৰত আমি যদি এইটো চাও এইটোৰ ক্ষেত্ৰত কি হ'ব এইটোৰ ক্ষেত্ৰতো একেই কথা হ'ব খালি অকমান উলটা হৈ যাব যে এবাৰ আমাৰ স্টার্টিং পয়েন্টটো কি হৈ আছে বি হৈ আছে কলৈকে গৈ আছে অসীমলৈকে সেইকাৰণে আমি এৰো চিনডাল কোন ফালে দিম এৰ ফালে দিম বুজি পাইছা ধুনীয়াকৈ এতিয়া চোৱা যে ৰেখা আমাৰ কি হল যে দুয়োফালে আমাৰ অসীম দূৰত্বলৈকে গৈছে কলৈকে কোৰ পৰা আহিছে কত গৈ শেষ হৈছে আমি নাজানো ৰেখাংশ বা লাইন সেগমেন্ট কি হয় যেতিয়া আমি যিকোনো ৰেখাৰ পৰা এটা অংশ লৈছো তাক আমি কি বুলি কৈছো আমি ৰেখাংশ বা আমি ইংৰাজীত লাইন সেগমেন্ট বুলি কৈছো ৰশ্মি বা ৰে কি হয় যেতিয়া আমি তাৰ আৰম্ভণি কোৰ পৰা হৈছে জানো বাট শেষ কত হৈছে আমি নাজানো অৰ্থাৎ অসীমলৈকে গৈছে তেতিয়া আমি তাক কি বুলি কওঁ ৰশ্মি বুলি কয় এতিয়া এইখিনি এই তিনিটা বস্তুৰ আমাৰ গণিতৰ আমাৰ বহুতখিনি ব্যৱহাৰ আছে তো আমি ক্লাস 9 ত আমি অলরেডি আমি ৰেখাৰ কোন এটা চেপ্টাৰ পাইছো আমি ক্লাস 10 তো তাৰ বহুতখিনি ব্যৱহাৰ পাইছো এতিয়া আমি সেইখিনি বস্তুলৈকে আগবাঢ়িব ওলাইছো ঠিক আছে কিবা যদি তোমালোকৰ ইয়াতে প্ৰবলেম থাকে বুজি পোৱাৰ অসুবিধা হয় তেতিয়াহলে কমেন্ট সেকশন খোলা আছে আৰাম তোমালোকে ধুনীয়াকৈ কমেন্ট সেকশনত কমেন্ট কৰি সুধিবা কি ডাউট আছে মই নেক্সট ক্লাছত এইখিনি বস্তু তোমালোকক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো এতিয়া আমি চাম ৰেখাৰ প্ৰকাৰ চাম কেনেকুৱা ধৰণৰ আমাৰ ৰেখা আছে এতিয়া চাও প্ৰথমতে আমি জানো যে ৰেখা দুডাল ৰেখাৰ আমি কেনেকুৱা ধৰণৰ আহিব কিছুমান ৰেখা আছে যিবিলাক ৰেখাই কেতিয়াও কি নকৰে কটাকটি নকৰে এতিয়া ধৰি ললো মই এই দুডাল ৰেখা আছে ঠিক আছে আমি উদাহৰণ যদি কও ৰেল লাইনৰ যেমি ৰেল লাইন যিবিলাক আছে আমি জানো ৰেল লাইনৰ যিবিলাক পট্টি থাকে বা আমাৰ লাইন থাকে সেইবিলাক আমি কি হয় একদম ষ্ট্ৰেট আমাৰ ট্ৰেইনৰ লোহাৰ সিডি কিছুমান থাকে তো সেইবিলাক কেতিয়াবা আমাৰ জয়েন লাগি বুজিতা বহুত ডিসটেন্সত কৰে আমাৰ কাৰ্ভ যদিও কোনাইছে বাট আমি ভালদৰে যদি চাও প্ৰত্যেকটা এটা কি হয় সৰল লাইনত থাকে এতিয়া চোৱা ৰেল লাইন দেখিছা নেকি কৰবাত যে হিয়তে গৈ লগ লাগিছে কৰবাত যদি লগ লাগে হেতু ৰেল লাইন হৈ থাকিব কেতেও থাকিব নৰে তো একেটা ধৰণে যেতিয়া আমি তেনেকুৱা ধৰণৰ লাইন থাকিব তাক আমি কি বুলি কম সমান্তৰাল ৰেখা বুলি কম তাক কি বুলি কম সমান্তৰাল ৰেখা তাক আমি কম সমান্তৰাল ৰেখা ইংৰাজীত যদি আমি তাক কও প্যারালাল লাইন ইংৰাজীত কম তাক আমি প্যারালাল লাইন সো এটা সমান্তৰাল ৰেখাৰ বৈশিষ্ট্য এইটো হৈছে যে যেতিয়া যি কোনো দুডাল ৰেখাই আমাৰ কেতিয়াও এডালি আনডালক নুচুৱে বা কটাকটি নকৰে তেতিয়া তাক আমি কি বুলি কম সদায় সমান্তৰাল সৰল ৰেখা বুলি কম বা সমান্তৰাল ৰেখা বুলি কম যেহেতু কি ৰেখা বুলি কওঁতে আমি ইয়াতে বক্ৰৰেখাৰ কথা আলোচনা কৰা নাই আমি সৰল ৰেখাৰ কথা আলোচনা কৰিছো তো আমি অনলি সৰল ৰেখা বুলি কম ঠিক আছে এতিয়া চোৱা নেক্সট আহিব আমাৰ কি কটাকটি কৰা অৰ্থাৎ ছেদিত ৰেখা দুডাল ৰেখা যেতিয়া আমাৰ ওচৰ চাপি আহিব এটা নহয় এটা বিন্দুত হিতে ছেদ কৰিব এটা কথা মনত ৰাখিবা যি কোনো দুডাল সৰল ৰেখাই অতি বেছি বা অনলি এটা বিন্দুতে আমাৰ কটাকটি কৰিব পাৰে এটা বিন্দুৰ বাহিৰে কেতিয়াও হিতে দুডাল সৰল ৰেখাই কটাকটি কৰিব নোৱাৰে মনত ৰাখিবা এইটো কথা তো সোয়া যেতিয়া আমি লাইন দুডাল ড্ৰ কৰিম তো ইহতে আমাৰ কেইটা বিন্দুত কাটিব অনলি এটা বিন্দুত কাটিব এতিয়া এইটোক আমি এনেকেও ক'ব পাৰো সাপোজ এনেকৈ দুডাল ৰেখা আছে এতিয়া সোয়া ইয়াৰে এটা ফালে আমাৰ কি হৈ আছে ডাঙৰ মুখ আছে এটা ফালে কি হৈ আছে সৰু মুখ আছে তো এই দুডাল ৰেখা আলটিমেটলি গৈ পেলাই কি কৰিব ইন ফিউচাৰ কৰবাত কটাকটি কৰিব অৰ্থাৎ যেতিয়া ইহতৰ মাজৰ দূৰত্ববিলাক কমি গৈ আছে কমি গলে হিয়তে এটা সময়ত কি কৰিব লগ কৰিব অৰ্থাৎ কটাকটি কৰিব এতিয়া সোয়া সমান্তৰাল ৰেখা আৰু আমাৰ কটাকটি কৰা ৰেখা বা ছেদিত ৰেখাৰ মাজত পাৰ্থক্যটো কি আহি আছে এতিয়া সোয়া যেতিয়া আমাৰ সমান্তৰাল ৰেখা থাকিব আমি গম পালো যে ইহতে কেতেও কি কৰিব নৰে কাটাকাটি নকৰে তো ইহতৰ আৰু এটা বৈশিষ্ট্য আছে কি বৈশিষ্ট্য আছে যে ইহতৰ আমাৰ যিবিলাক সমান্তৰাল সৰল ৰেখা থাকে ইহতৰ মাজৰ প্ৰত্যেকটা বিন্দুৰ মাজৰ যেটো আমাৰ কি থাকে লম্ব দূৰত্ব মানে আমি কি বুজো অৰ্থাৎ এই তো কোন আমাৰ কিমান ডিগ্ৰী থাকিব ইহতৰ 90 ডিগ্ৰী থাকিব লাগিব কিমান ডিগ্ৰী 90 ডিগ্ৰী অৰ্থাৎ এই লম্ব দূৰত্বটো প্ৰত্যেকটা বিন্দুৰ কাৰণে সমান্তৰাল সৰল ৰেখা কি হ'ব সৰু হ'ব বাট আমি যদি ইয়াতে ভালদৰে চাও ইয়াতে আমাৰ কি হ'ব এই লম্ব দূৰত্ববিলাক ইয়াতে যদি আমাৰ কিমান আছে ধৰি ললো মই ইয়াতে আছে আমাৰ 85 ডিগ্ৰী এইফালে আমাৰ হয়তো আমাৰ 70 ডিগ্ৰী আছে
হয়নে নহয় অৰ্থাৎ ইহঁতৰ লম্ব দূৰত্ববিলাক আমাৰ কি নাই সমান নহয় তো সমান নহয় কাৰণে যেতিয়া গৈ থাকিব ৰেখা দুডাল আমাৰ কৰবাত নহয় কৰবাত গৈ ইহঁতে কি কৰিব কটাকটি কৰিব আৰু মনত ৰাখিবা কেইটা বিন্দুত কটাকটিব সৰল ৰেখাই অনলি এটা বিন্দুত তাৰ বাহিৰে দুটা বা তিনিটা বিন্দুত কেতিয়াও সৰল ৰেখা কটাকটি কৰিব নোৱাৰি এতিয়া ভালদৰে চোৱা যেতিয়া আমাৰ যিকোনো সৰল ৰেখা কাটাকাটি কৰিব কিহে কাটাকাটি কৰিব এডাল ৰেখাই তো চোৱা তো চোৱা যদিও মোৰ ইয়াতে এনেকুৱা টাইম লাগিছে যে সমান্তৰাল হোৱা নাই তো হাতেৰে আকাৰ কাৰণে অকমান ছবি বিলাক ইফাল সিফাল হ'ব পাৰে বা ধৰি লৈ আমি যে এই দুডাল আমাৰ কি হয় সমান্তৰাল ৰেখা হয় কি হয় আমাৰ সমান্তৰাল ৰেখা হয় এতিয়া চোৱা ইয়াতে আমাৰ যেতিয়া কৰিছো সমান্তৰাল সৰল ৰেখাৰ ক্ষেত্ৰত এই যিডাল লাইন থাকিব এই লাইনডালক আমি ক'লো কি এল লাইন বুলি ক'লো এইডাল আমাৰ ধৰি ল'লো আমি এ বি আৰু এইডাল ধৰি ল'লো আমি পি কিউ ঠিক আছে তো এল লাইনডালে আমাক কি কৰিছে এ বি আৰু পি কিউ বিন্দুত আমাক কেইটা বিন্দুত কাটিছে দুটা বিন্দুত কাটিছে হয় তো এই দুটা বিন্দুত যে কাটিছে কাটাৰ ফলত কিছুমান আমাৰ কি হ'ব কোণৰ গঠন হ'ব কি কি কোণ গঠন হৈছে ইয়াতে যদি ভালদৰে চাওঁ আমাৰ এইটো এটা কোণ গঠন হৈছে এইটো আমি 1 ধৰিলো এইটো 2 কোণ ধৰিলো এইটো 3 এইটো 4 তাৰপিছত এইটো আমি 5 এইটো 6 এইটো 7 এইটো 8 তো চোৱা যিকোনো সমান্তৰাল সৰল ৰেখাক যেতিয়া বেলেগ এডাল সৰল ৰেখাই কটাকটি কৰিব তেতিয়া আমাৰ কিছুমান কোণৰ সৃষ্টি হ'ব এতিয়া এই কোণবিলাকক আমি কি বুলি ক'ম এতিয়া ভালদৰে যদি মন কৰা তোমালোকে ইয়াতে 1 নম্বৰ 2 নম্বৰ 7 নম্বৰ আৰু 8 নম্বৰ কোণ যি চাৰিটা আছে ইহঁতে আমাৰ ক'ত আছে বাহিৰৰ ফালে আছে ভালদৰে চোৱাচোন ক'ত আছে এইটো আমাৰ ইফালে আছে এইটো আমাৰ ইফালে আছে এতিয়া সমান্তৰাল ৰেখা বুলি কওঁতে সদায় যে এনেকৈ থাকিব এইটো ধৰি নলবা কেতিয়াবা আমাৰ কি হ'ব পাৰে এনেকুৱা ধৰণৰো থাকিব পাৰে হয় ছবিটো এনেকুৱা ধৰণৰ থাকিব পাৰে বেলেগ বেলেগ ধৰণে থাকিব পাৰে আমি জাস্ট নিয়মটো বুজি চাব লাগে তো কি হয় তো এই 1 নম্বৰ 2 নম্বৰ আৰু 7 আৰু 8 এই কোণ কেইটা কোণ ফালে আছে বাহিৰৰ ফালে আছে তো ইহঁতক আমি কি বুলি ক'ম বহিঃ কোণ বুলি ক'ম কি বুলি ক'ম ইহঁতক বহিঃ কোণ ইহঁতক ক'ম আমি বহিঃ কোণ এতিয়া নেক্সট আমি যদি চাওঁ 3 4 5 আৰু 6 কি কোণ 3 4 5 আৰু 6 সিহঁতক আমি কি বুলি ক'ম অন্তঃকোণ এতিয়া ইয়াতে মই লিখি দিছো বহিঃ কোণ কি পালো 1 2 7 8 এই কেইটা কোণ আমি কি পালো বহিঃ কোণ নেক্সট আমি অন্তঃকোণ কি পালো চোৱা এতিয়া অন্তঃকোণ বাৰ আমি পালো 3 4 5 6 এতিয়া চোৱা যেকেটা আমাৰ বাহিৰৰ ফালে থাকিব তাক আমি কি বুলি ক'ম বহিঃ কোণ বুলি ক'ম যেকেটা ভিতৰৰ ফালে থাকিব হেকেটাক আমি কি বুলি ক'ম অন্তঃকোণ বুলি ক'ম তো এই কেইটা হৈছে আমাৰ কোণৰ অৰ্থাৎ ক'ত অৱস্থিত তাক লৈ পেলাই আমি ভাগ কৰিছো নেক্সট আমাৰ কি আহিব আকৌ নেক্সট আমাৰ আহিব যে ইয়াৰ কি বৈশিষ্ট্য আছে এই কোণ কেইটাৰ কি বৈশিষ্ট্য আছে আমি হেতু বস্তু চাব লাগিব এতিয়া চোৱা তোমালোকে ভালদৰে যদি মন কৰা এই কোণটো দুই কোণটোৰ ঠিক বিপৰীত ফালে কি আছে আমাৰ চাৰি কোণটো আছে হয় তো আমি যেতিয়া আমি কি পাইছিলো ছেদিত ৰেখা পাইছিলো অৰ্থাৎ এডাল ৰেখাই আনটো ৰেখা কি কৰিছিলে ছেদ কৰিছিলে তেতিয়া আমি কি পাইছিলো ইহঁতৰ এই কোণটোৰ ঠিক বিপৰীতে এইটো কোণ আছে হয় তো ইহঁতক আমি কি বুলি ক'ম বিপ্ৰতীপ কোণ কি কোণ বুলি ক'ম ইহঁতক বিপ্ৰতীপ কোণ যেতিয়া মই কোণ আৰম্ভ কৰিম তেতিয়া আমি আৰু ভালদৰে চাম তো এতিয়া জানি থোৱা যে এই কোণটোৰ ঠিক অপজিটত পিছফালে কি যিটো কোণ আছে তাক আমি কি বুলি ক'ম বিপ্ৰতীপ কোণ বুলি ক'ম ঠিক আছে তো আমি এইটো কি পালো এইটো আমি বিপ্ৰতীপ কোণ পালো তো বিপ্ৰতীপ কোণবিলাক সদায় কি হয় যিকোনো সৰল ৰেখাৰ ক্ষেত্ৰত যেতিয়া বিপ্ৰতীপ কোণ গঠন হ'ব বিপ্ৰতীপ কোণবিলাকৰ মানবিলাক সদায় কি হয় সমান হয় তো ইয়াতে ভালদৰে চোৱা ইয়াৰ বিপৰীতত এইটো কোণ আছে তো ইহঁত দুটা আমাৰ কোণ কি হ'ব সমান হ'ব অৰ্থাৎ ইহঁতৰ মানবিলাক সমান এতিয়া ইয়াতে যদি আমি ভালদৰে চাওঁ তেতিয়াহ'লে যিটো কোণ 1 নম্বৰ আছে তাৰ অপজিটত কি কোণ আছে 3 নম্বৰ কোণ গতিকে এই দুটা কোণ কি হ'ব আমাৰ সমান হ'ব অৰ্থাৎ এই দুটা কি কোণ বিপ্ৰতীপ কোণ এগেইন আমাৰ এইফালে যদি চাওঁ কোণ 2 ৰ অপজিটত কি আছে কোণ 4 আছে কি আছে 2 ৰ অপজিটত 4 তো চোৱা এতিয়া তো এনেকৈ আমাৰ কেইটামান কোণ আছে ইয়াতে তো 2 ৰ অপজিটত আছে আমাৰ কোণ 4 ইয়াতে যদি চাওঁ আমি 5 নম্বৰ কোণৰ অপজিটত কি আছে 7 নম্বৰ কোণ আছে তো কোণ 5 নম্বৰ অপজিটত আছে কোণ 7 আকৌ কি আছে কোণ 6 নম্বৰৰ অপজিটত আছে কোণ 8
তো এটা ভালদৰে চোৱা 2 নম্বৰ কোণ আৰু 4 নম্বৰ কোণ দুটা কি পালো আমি বিপৰীত কোণ তো দুটা কোণ কি হ'ব আমাৰ সমান হ'ব একেদৰে আমি যদি চাও 3 আৰু 1 অৰ্থাৎ 1 আৰু 3 দুটা কোণ আমাৰ কি কোণ বিপৰীত কোণ মনত ৰাখিবা যেতিয়া যি কোণ দুডাল সৰল ৰেখাই কটাকটি কৰে এটা বিন্দুত তেতিয়া হিহতে গঠন কৰা বিপৰীত কোণবোৰ সদায় কি হয় সমান হয় এতিয়া আমি ভালদৰে যদি চাও AB এডাল লাইন আছে L লাইনডালে ধৰিছে মই এইখিনি নাই বুলি ধৰি ললো ঠিক আছে PQ লাইনডাল মই নাই বুলি ধৰি লৈছো তো কাটাকাটি কৰাৰ লগে লগে এই দুটা আমাৰ লাইন আহি গল বিপৰীত কোণ একেদৰে PQ লাইনৰ ক্ষেত্ৰতো আমাৰ আহি গল তো সেইকাৰণে গটেকেটা কি হল আমাৰ সমান হল নেক্সট আমি চাম আমি কি বিপৰীত কোণৰ পিছত আমি বেলেগ চাই আছো কি কোণ এবাৰ চাই আছো এবাৰ আমি চাম একান্তৰ অন্তঃকোণ এবাৰ আমি কি চাম একান্তৰ অন্তঃকোণ তো একান্তৰ অন্তঃকোণ কি হয় এতিয়া চোৱা তো একান্তৰ অন্তঃকোণ মানে হৈছে ফাৰ্স্ট কথা আছে একান্তৰ অৰ্থাৎ এডাল লাইনৰ কি বেলেগ বেলেগ সাইডে এটা কোণ যদি এইটো ফালে আছে এটা কোণ কোন ফালে থাকিব এইটো ফালে এটা ভালদৰে যদি চোৱা তোমালকে 1 আৰু 8 নম্বৰ কোণটো চোৱা তো 1 নম্বৰ কোণ আৰু 8 নম্বৰ কোণটো চোৱা তো দুয়োটা কোণ মই সমান বুলি লিখিছো কিয় সমান বুলি লিখিছো কাৰণ আমি জানো যে যিকোনো সমান্তৰাল সৰল ৰেখাৰ ক্ষেত্ৰত যেতিয়া এডাল ছেদকে কাটাকাটি কৰে ইহতৰ একান্তৰ কোণ বিলাক যি হয় অৰ্থাৎ একান্তৰ বাহিৰৰ ফালে থাকিলে তাক আমি কি বুলি কম বহিঃকোণ আমি মই প্ৰথমতে কৈছো আৰু ভিতৰৰ ফালে থাকিলে তাক আমি কি বুলি কম অন্তঃকোণ অৰ্থাৎ এতিয়া যেহেতুকে 1 আৰু দুয়োটা কোণ ফালে আছে বাহিৰৰ ফালে আছে গতিকে ইহতক আমি কি বুলি কম একান্তৰ বহিঃকোণ বুলি কম কি বুলি কম একান্তৰ বহিঃকোণ ইহতক কম একান্তৰ বহিঃকোণ তো চোৱা তো বাহিৰৰ ফালে থাকা কাৰণে কি কৈছে ইহতক একান্তৰ বহিঃকোণ এতিয়া ঠিক একেদৰে 1 আৰু 8 যেনেকৈ আছে আৰু এজোৰ আছে কি কোণ আছে 2 আৰু 7 আছে কি আছে 2 আৰু 7 তো 2 আৰু 7 ক আমি কি বুলি কম একান্তৰ বহিঃকোণ কিয় একান্তৰ বহিঃকোণ কম কাৰণ যিডাল ছেদক আছে দুইটো যদি বাওফালে আছে হাতটো কোন ফালে আছে সোঁফালে আছে তো এডাল ৰেখাৰ দুয়োফালে আছে আৰু ক'ত আছে বাহিৰৰ ফালে আছে সেইকাৰণে আমি দুয়োটাক আমি কি বুলি কৈছো একান্তৰ বহিঃকোণ সদায় মনত ৰাখিবা যিকোনো সৰল ৰেখাৰ ক্ষেত্ৰত যেতিয়া এডাল ছেদকে সৰল ৰেখা দুডালক কটাকটি কৰে তেতিয়া হিহতে গঠন কৰে একান্তৰ বহিঃকোণ বিলাক সদায় কি হয় সমান হয় ঠিক আছে এতিয়া নেক্সট আমি কি চাম এবাৰ বহিঃকোণ গল এবাৰ আমি কি চাম ভিতৰ ফালে কোণ থাকা কোণ চাম তো ভিতৰ ফালে কি কোণ আছে এবাৰ তো প্ৰথমতে আমি কৈছো যে বাহিৰত কি কোণ আছে আৰু ভিতৰত কি কোণ আছে তো এতিয়া চোৱা ভিতৰত আমাৰ কি কোণ আছে 3 4 আৰু 5 আৰু 6 কোণ আছে গতিকে 3 নম্বৰ যদি আমাৰ এইটো ফালে আছে ইয়াৰ বিপৰীত ফালে 6 টো কোনটো কোণ আছে 6 নম্বৰ কোণটো আছে গতিকে কি হ'ব 3 আৰু 6 আমাৰ কি হ'ব সমান হ'ব যেহেতু কি ইহত কোণ আছে ভিতৰৰ ফালে আছে ইহতক আমি কি বুলি কম একান্তৰ অন্তঃকোণ কি কম ইহতক অন্তঃকোণ মনত ৰাখিবা যেটো আমাৰ বাহিৰৰ ফালে থাকিব তাক কম একান্তৰ বহিঃকোণ ভিতৰৰ ফালে যেটো থাকিব হেতু কম আমি একান্তৰ অন্তঃকোণ এতিয়া যেনেকৈ 3 আৰু 6 আছে আৰু এটা জোৰ আছে কি জোৰ আছে হেতু আছে 4 আৰু 5 তো কোণ 4 আৰু কোণ 5 তো এই দুটাও আমাৰ কি হ'ব একান্তৰ অন্তঃকোণ তো মই প্ৰথমতেই কৈছো যে যি কোন সৰল ৰেখাৰ ক্ষেত্ৰত যেতিয়া তাক এডাল ছেদকে কটাকটি কৰে তো হিহতে গঠন কৰা একান্তৰ কোণ বিলাক সদায় কি হয় সমান হয় এতিয়া একান্তৰ কোণৰ আমি 4টা জোৰ পালো এটা হৈছে একান্তৰ বহিঃকোণৰ দুটা জোৰ আৰু এটাত পাইছো আমি একান্তৰ অন্তঃকোণৰ দুটা জোৰ তো একান্তৰ অন্তঃকোণ বিলাক সমান হয় আৰু একান্তৰ বহিঃকোণ বিলাক কি হয় সমান হয় নেক্সট আমি কি চাম এতিয়া আকৌ তো আমাৰ একান্তৰ অন্তঃকোণ একান্তৰ বহিঃকোণ গুছি গল এইবাৰ আমি চাম যে অনুৰূপ কোণ কি হয় তো অনুৰূপ কোণ কি হ'ব এতিয়া চোৱা অনুৰূপ কোণত কি আহিব এটা ভিতৰৰ আহিব আৰু এটা কোণ আহিব বাহিৰৰ আহিব তো ভিতৰৰ কি আহিব বাহিৰৰ কি হ'ব আমি হেতু বস্তু চাম তো আমি একান্তৰ কোণত কি পাইছিলো ৰেখাডালৰ এটা কোণ বাওফালে এটা কোণ সোঁফালে থাকে তো অনুৰূপ কোণত কি হ'ব এটা বা কোণ দুয়োটা কোণ এডাল বাহুৰ মানে একেফালে থাকিব তো কি হয় চোৱা এতিয়া তো অনুৰূপ কোণত প্ৰথম আমাৰ আহিব পজ কৰছো তো এটা আমি নেক্সট চাম অনুৰূপ কোণ কি হয় অনুৰূপ কোণ অনুৰূপ কোণ তো সো এটা অনুৰূপ কোণ কি হয় একান্তৰ অন্তঃকোণত বা একান্তৰ বহিঃকোণত কি পাইছিলো এটা কোণ বাহিৰৰ ফালে এটা কোণ ৰেখাডালৰ এটা সাইডত থাকে আনটো তাৰ বিপৰীত ফালে থাকে তো অনুৰূপ কোণত কি হ'ব দুয়োটা কোণ একেই ফালে থাকিব বাট ইয়াতে কি আহিব এটা কোণ আমাৰ বাহিৰৰ কোণ আহিব অৰ্থাৎ বহিঃকোণ আহিব আৰু এটা কোণ কি আহিব অন্তঃকোণ আহিব তো কি হিচাপে চাম চোৱা এটা তো ইয়াতে যদি আমি কোণ 1 টো লও তো কোণ 1 ৰ অনুৰূপ কোণ কি হ'ব ঠিক ভিতৰৰ কোণ তো এটা ভিতৰৰ কোণ কোনটো আহিব কোণ 6
তো এক কোণ আৰু কোণ ছয়ক আমি কি বুলি কম অনুৰূপ কোণ কম কি কোণ বুলি কম অনুৰূপ কোণ এতিয়া চোৱা একান্তৰ আমি কোণত আমি কি পাইছিলো চাৰিটা জোৰ পাইছিলো তো অনুৰূপ কোণত আমি কি পাম চাৰিটা জোৰ পাম তো নেক্সট আমি কি চাব পাৰো একৰ লগত 6 আছে এবাৰ কাৰ লগত আহিব কোণ 4 ৰ লগত কোণ 7 আহিব তো সদায় মনত ৰাখিবা যি কোনো সমান্তৰাল সৰল ৰেখাক যদি আমাৰ এডাল ছেদকে কটাকটি কৰে তেতিয়া হলে হিহতে গঠন কৰা অনুৰূপ কোণবিলাক কি হয় আমাৰ সমান হয় তো ইয়াতে আমি কি পালো একৰ লগত 6 পালো 4 ৰ লগত কি পালো 7 পালো একেদৰে ইফালে আমি কি পাম কোণ 2 ৰ লগত কি পাম আমি কোণ 5 অৰ্থাৎ 2 নম্বৰ কোণৰ লগত 5 নম্বৰ কোণটো কি হয় অনুৰূপ কোণ বুলি কম আৰু হিহত দুটাৰ মান কি হ'ব সমান হ'ব একেদৰে আমাৰ কি পাম আমি ইফালে কোণ 3 ৰ লগত কোণ আমি কি বুলি পাম 8 পাম তো কোণ 3 আৰু কোণ 8 ৰ মানটো আমাৰ কি হ'ব সমান হ'ব তো এই চাৰিটা জোৰক আমি কি বুলি কম অনুৰূপ কোণ বুলি কম এতিয়া নেক্সট আমি চাম আমি যে এইবাৰ আমাৰ কি আহিব অনলি যে ছেদকৰ অৰ্থাৎ ছেদক কি হৈ আছে এ বি আৰু পি কিউ দুটা লাইন হৈ আছে তো এই লাইনক কিহে ছেদক কৰি আছে এল লাইন ডালে ছেদ কৰি আছে তো ছেদকৰ একেফালে থকা অন্তঃকোণ আমি চাম এতিয়া চোৱা যদি এ বি আৰু পি কিউ দুটা লাইন হৈ আছে এল লাইন ডালে ছেদ কৰি আছে তেতিয়া হলে আমাৰ কি হ'ব একেফালে থকা অন্তঃকোণ কি আছে 4 আৰু 6 আগৰ কেইবাৰত আমি কি পাইছিলো যে বাকি কোণবিলাক কি হয় সমান হয় অৰ্থাৎ একান্তৰ অন্তঃকোণ হওক অনুৰূপ কোণ হওক দুটাতে আমি কি পাইছিলো কোণবিলাকৰ মানটো কি হয় সমান হয় এইবাৰ আমাৰ অকমান বেলেগ হ'ব কি বেলেগ হ'ব চোৱা এটা যদি আমি 4 আৰু 6 কোণটো যোগ কৰো কি কোণ কোণ 4 আৰু কোণ 6 তেতিয়া হলে এই দুটাৰ যেটো যোগফল পাম হেতু আমি সদায় কি পাম এটা সৰল কোণ অৰ্থাৎ 180 ডিগ্ৰী পাম কিমান ডিগ্ৰী পাম 180 ডিগ্ৰী পাম নেক্সট এতিয়া চোৱা একেদৰে আমি 3 আৰু 5 যদি চাও কোণ 3 আৰু কোণ 5 তো ইহতৰ আমি যোগফলটো কি পাম 180 ডিগ্ৰী পাম তো আমি কি পালো যে ছেদকৰ একেফালে থকা যিবিলাক আমাৰ কি থাকিব অন্তঃকোণ থাকিব হিহতৰ যোগফলটো সদায় কি হয় 180 ডিগ্ৰী মনত ৰাখিবা এতিয়া চোৱা এই দুটা যদি 180 ডিগ্ৰী এতিয়া ইয়াৰ বাহিৰ ফালে কি আছে এতিয়া চোৱা 3 ৰ সমানকৈ আমি কি পাইছিলো 8 পাইছিলো তো 3 কোণৰ সমান আমি কি পালো 8 পালো যোগ কোণ 5 ৰ সমান আমি কি পাইছিলো কোণ 2 পাইছিলো গতিকে এই দুটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী অৰ্থাৎ তিৰ্যকৰ একেফালে থকা অন্তঃকোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তিৰ্যকৰ একেফালে থকা বা ছেদকৰ একেফালে থকা বহিঃকোণৰ যোগফলটো কি হ'ব আমাৰ 180 ডিগ্ৰী হ'ব কেনেকৈ হ'ব মই অলৰেডি তোমালোকক প্ৰুফ কৰিছো এতিয়া এইফালে আমাৰ কি বহিঃকোণ আছে কোণ 1 আছে যোগ কি আছে কোণ 7 আছে তো ইহতৰ যোগফল কিমান হ'ব আমাৰ 180 ডিগ্ৰী হ'ব তো আমি কি পালো ইয়াৰ পৰা চাৰিটা জোৰ পালো এতিয়া চোৱা একান্তৰ অন্তঃকোণ একান্তৰ বহিঃকোণ অৰ্থাৎ একান্তৰ কোণত আমি কি পাইছিলো কোণবিলাক সমান পাইছিলো অনুৰূপ কোণতো কোণবিলাক কি পাইছিলো সমান পাইছিলো বা যেতিয়া আমাৰ কি আহিব যে ছেদকৰ একেফালে থকা অন্তঃকোণ বা ছেদকৰ একেফালে থকা বহিঃকোণ তো হিহতৰ যোগফলবিলাক সদায় কি আহিব এটা সৰল কোণ বা কি কোণ আমি 180 ডিগ্ৰী বুলি কম এতিয়া চোৱা তো এইখিনি ধুনিয়াকৈ ক্লিয়াৰ হৈ গৈছে সমান্তৰাল সৰল ৰেখাক যেতিয়া আমি যিকোনো এডাল ছেদকে কটাকটি কৰে কোণবিলাক কেনেকৈ পাওঁ এতিয়া চোৱা এইখিনিৰ আমাৰ ক্লাস 9 ত এইখিনিৰ ওপৰত বহুতখিনি মেথছ আছে আমাৰ ঠিক আছে এতিয়া এই দুডাল ৰেখাৰ ঠাইত আমাৰ পৰীক্ষাত কি কৰিব পাৰে তিনিডাল ৰেখাও দিব পাৰে আমি হেতুও পাইছো আমি যেনে চেপ্টাৰ আগবাঢ়িম আমি লাহে লাহে গোটেইখিনি কোৱেশ্চন আনসাৰ বিলাক আমি ডিসকাশন কৰিম এতিয়া চোৱা নেক্সট মই চাব বিচাৰিছো যে আমাৰ এটা প্যাৰেলেল লাইন বা সমান্তৰাল ৰেখা আমাৰ গুছি গল তো সমান্তৰাল ৰেখাত কি কোণ আহে গৈ গোটেইখিনি কথা কলো নেক্সট মই কম কোণৰ প্ৰকাৰ অৰ্থাৎ আমাৰ এই যে কোণবিলাক হৈছে কিছুমান আমি গম পাইছো কিছুমান অলপ সৰু কোণ হৈছে কিছুমান ডাঙৰ কোণ হৈছে তো এই কোণবিলাকৰ আমাৰ কি নাম আছে সেই নামবিলাক কিহৰ ওপৰত ভিত্তি কৰি দিয়া আছে সেই বস্তুটো চাম আমি নেক্সট এতিয়া তো চোৱা তো এটা নেক্সট আমি চাম কোণৰ প্ৰকাৰ কি কোণ আছে তো তোমালোকৰ সুবিধাৰ কাৰণে যিখিনি আমাৰ সূত্ৰ আছে তো সূত্ৰখিনি আমি ধুনিয়াকৈ কাখত আমি এটা লিখি থোৱা আছে তোমালোকে আৰামত স্ক্ৰিনশ্বট এটা লৈ পেলাই ইয়াৰ পৰা ডেফিনেশ্যনখিনি তোমালোকে বহিত কপি কৰি ল'ব পাৰা ঠিক আছে এটা নেক্সট আমি চাম কোণৰ প্ৰকাৰ তো এতিয়া ইয়াতে দি আছে কোণক মূলত তলত দিয়া ধৰণৰ ভাগ কৰা হয় প্ৰথম আমাক দি আছে সূক্ষ্ম কোণ ইংৰাজীত যদি কম একিউট এংগল ইয়াতে আমাৰ ধুনিয়াকৈ দি আছে গোটেইখিনি বস্তু এইখিনি আমাৰ দিয়া আছে কোণৰ প্ৰকাৰ প্ৰথম আমাক কি আছে সূক্ষ্ম কোণ তাৰ পাছত দি আছে সমকোণ তাৰ পাছত স্থূল কোণ তাৰ পাছত দি আছে আমাৰ সৰল কোণ তো এইকেইটা কি হয় চোৱা এটা প্ৰথম মই কম সূক্ষ্ম কোণ কি হয় প্ৰথম হৈছে আমাৰ সূক্ষ্ম কোণ তো সূক্ষ্ম কোণ কি হয় চোৱা তো মনত ৰাখিবা সূক্ষ্ম কোণ কি হয় যিবিলাক কোণৰ মানটো আমাৰ কি হয় 90 ডিগ্ৰীতকৈ সৰু হয় তো আমি লম্বভাৱে আমি পাইছিলো নহয় এতিয়া চোৱা
যিকোনো লাইন এডালৰ ওপৰত আমি যদি একদম সিধাকে যদি এডাল লাইন ড্ৰ কৰি থাকে একদম সিধাকে যদি থাকে তেতিয়াহলে ইয়াক আমি কি বুলি কম এই কোণটো আমাৰ দুয়োফালে কি হৈ আছে সমান হৈ থাকিব এইটো ফাল আৰু এইটো ফালে আমাৰ কি হৈ থাকিব সমান অৰ্থাৎ একদম স্ট্রেট হিসাবে থিয় হৈ আছে ঠিক আছে এতিয়া চোৱা এই লাইনডাল মই আকৌ এটা বেলেগ লাইন ড্ৰ কৰি দেখাই দিছো বাৰু এই লাইনডালে ধৰিলো যেতিয়া এই ফালে আমাৰ কোন ফালে হালি গৈছে এতিয়া এইটো ফালে ধৰিলো মই হালি গৈছে ঠিক আছে কোন ফালে হালি গৈছে ক্লকৱাইজ অৰ্থাৎ ঘড়ীৰ কাটাৰ দিশত যেতিয়া হালি যাব হালি যোৱাৰ লগে লগে এই কোণডালে আমাৰ কি কৰিব অকমান এনেকে গুচি যাব হয় অলপমান এতিয়া চোৱা এই কোণটো যদি 90 ডিগ্ৰী হয় অলপমান হালি যোৱাৰ লগে লগে কি হৈ যাব 90 ডিগ্ৰীতকৈ সৰু হৈ যাব অৰ্থাৎ এই যিটো কোণ আছে এই কোণটো আমাৰ কি হৈ যাব less than 90 ডিগ্ৰী হৈ যাব কি হৈ যাব less than 90 ডিগ্ৰী ক্ষমা কৰিবা এটো কি হৈ যাব আমাৰ এই যে x বুলি ধৰিলো এইটো আমাৰ কি হৈ যাব less than 90 ডিগ্ৰী তো less than 90 ডিগ্ৰী মানে 90 ডিগ্ৰীতকৈ সৰু হৈ গল তো যিবিলাক কোণৰ মান কি হ'ব 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়া তাক আমি কি বুলি কম সূক্ষ্ম কোণ বুলি কম এটা বহুত ষ্টুডেন্টৰ প্ৰশ্নটো হয় যে স্যাৰ 0 ডিগ্ৰী কোণটোক আমি কি বুলি কম এতিয়া চোৱা 0 ডিগ্ৰী কোণ গঠন হ'ব পাৰে জানো তোমালোকে প্র্যাকটিক্যাল কো ভাবিছোৱা 0 ডিগ্ৰী কোণ গঠন হোৱাৰ কাৰণে কি হ'ব লাগিব যেতিয়া এই এডাল লাইন আছে হয় তো যেতিয়া এই লাইনডাল আমাৰ ইয়াৰ ওপৰত যেতিয়া আমি যদি কোন এটা বস্তু যদি ৰাখো অকমান এইফালে হালিলে কোণ গঠন হ'ব 0 ডিগ্ৰী কোণ গঠন হ'ব মানে কি এই লাইনডালৰ ওপৰত আৰু এটা লাইন এনেকে আমাৰ হৈ আছে হয় না নহয় তো যদি লাইন দুয়োডাল লাইন যদি এনেকে লগ লাগি আছে তেতিয়া ইহতে কোণ গঠন কৰিব তো যদি কোণ গঠনে নকৰে তেতিয়া 0 ডিগ্ৰী কোণৰ কিবা নাম থাকাৰ মানে সম্ভাৱনা আছে জানো নাই গতিকে মনত ৰাখিবা যি কোণ সূক্ষ্ম কোণ কেতিয়া হ'ব সূক্ষ্ম কোণ হ'বৰ কাৰণে আমাক কি হ'ব লাগিব হি 0 ডিগ্ৰীতকৈ কি হ'ব হি ডাঙৰ হ'ব আৰু 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব হি সৰু হ'ব তো সূক্ষ্ম কোণৰ কাৰণে কি হ'ব 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব তাক আমি কি বুলি কম সূক্ষ্ম কোণ বুলি কম এটা নেক্সট আমি চাম সমকোণ তো সমকোণ কি দি আছে চোৱা তো সমকোণ কি হয় এতিয়া চোৱা তো সমকোণ অলৰেডি মই কৈছো সমকোণ মানে কি হয় যেতিয়া যিকোনো এটা বস্তুৰ ওপৰত বা যিকোনো লাইনৰ ওপৰত বেলেগ এটা লাইন কমপ্লিটলি থিয় হৈ থাকে অৰ্থাৎ দুয়োফালে আমাৰ বেলেন্স কৰি পেলাই থিয় হৈ আছে তেতিয়া তাক আমি কি বুলি কম সমকোণ গঠন কৰা বুলি কম তো সমকোণ 2 নম্বৰত চোৱা কি হয় তো সমকোণ কি হয় চোৱা সমকোণ হৈছে যে যেতিয়া কোণটোৰ মাপ কিমান ডিগ্ৰী থাকিব 90 ডিগ্ৰী থাকিব 90 ডিগ্ৰী কোণটোকে আমি কি বুলি কম সমকোণ বুলি কম কিমান ডিগ্ৰী কোণ থাকিব লাগিব 90 ডিগ্ৰী পুৰা 90 ডিগ্ৰী কোণটোক আমি কি বুলি কম সমকোণ আৰু ইংৰাজীত আমি তাক কি বুলি কম ৰাইট এংগল বুলি কম কি বুলি কম ৰাইট এংগল এতিয়া 3 নম্বৰটো আমাক কি দি আছে স্থূলকোণ স্থূলকোণ কি হয় এতিয়া চোৱা তো মই যিবিলাক ইয়াতে কোণ ৰাখি আছো সেইবিলাক কি মই এইটো ফালৰ পৰা অৰ্থাৎ সো হাতৰ পৰা মই বাও ফালে লৈ আছো ঠিক আছে অৰ্থাৎ যদি আমাৰ লাইন এডাল এনেকে আছে ইয়াতে ঠিক আছে ইয়াত যদি এনেকে এডাল লাইন আছে তেতিয়ালে যেটো আমি কোণ গঠন কৰিম ইয়াৰ পৰা এনেকে এই ইয়াৰ পৰা এনেকে গৈ এইটো সাইডত এনেকে আহি আছে ঠিক আছে আমাৰ কোনটো সাইডে আহি আছে এবাৰ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আহি আছে পাইছা বুজি তো ইয়াতো মই কৈছিলো ঘড়ীৰ কাঁটাৰ দিশত এইটো আমাৰ কি হৈছে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত তো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এনেকে লাইনডাল তো আহি যেতিয়া আমাৰ একদম এইখিনি পাব ঠিক আছে এইখিনি পাওতে আমাৰ কিমান ডিগ্ৰী হ'ল 90 ডিগ্ৰী তো আমাৰ এনেকে গৈ থাকিব এতিয়া চোৱা নেক্সট আমি চাম কি স্থূলকোণ তো স্থূলকোণৰ কাৰণে কি হয় চোৱা স্থূলকোণ তো স্থূলকোণ কি হ'ব যেতিয়া যিকোনো কোণ এটা আমি কি পালো 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব এবাৰ ডাঙৰ হ'ব লাগিব কি হ'ব লাগিব 90 ডিগ্ৰীতকৈ ডাঙৰ এতিয়া 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিলে কি হ'ব আমাৰ চোৱা এতিয়া তো ইয়াৰ ওপৰত যেতিয়া আমাৰ কমপ্লিটলি থিয় হৈ আছে এইটো কিমান ডিগ্ৰী কোণ আছিল 90 ডিগ্ৰী কোণ আছিল এই লাইনডাল এতিয়া কি হ'ব এই কোণটো কি হ'ব লাগিব এইটো হ'ব আমাৰ কি হ'ব লাগিব x = এবাৰ কি হ'ব লাগিব কাটকৈ ডাঙৰ বুলি কৈছো 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব কাটকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ ডাঙৰ সৰু কাটকৈ হ'ব লাগিব 180 তকৈ আমাৰ সৰু হ'ব লাগিব এতিয়া আমি জানো যে যিকোনো কোণ এটাৰ মান যেতিয়া 180 ডিগ্ৰী হয় 180 ডিগ্ৰী হোৱাৰ লগে লগে হি এটা কি কৰে এডাল সৰল ৰেখাৰ সৃষ্টি কৰে অৰ্থাৎ এই ৰেখাডাল যদি আমি চাও তেতিয়ালে ইয়াৰ পৰা ইয়ালৈকে আমাৰ কিমান ডিগ্ৰী কোণ আছে ইয়াতে 180 ডিগ্ৰী আছে কাৰণ ইয়াৰ একদম সমাজত 90 ডিগ্ৰী এইফালে 90 সেইফালে 90 90 যোগ 90 আমি কিমান পালো 180 ডিগ্ৰী পালো ঠিক আছে তো গতিকে আমি যেটো স্থূলকোণ পাম সেইটো আমাৰ কি হ'ব লাগিব 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু তাক আমি কি বুলি কম তেতিয়া স্থূলকোণ ইংৰাজীত যদি কওঁ তাক আমি কি অবটিউজ এংগল বুলি কম ঠিক আছে নেক্সট আহিলে আমাৰ কি সৰল কোণ তো সৰল কোণ মই অলৰেডি ক'লো তোমালোকক তো সৰল কোণৰ কাৰণে আমাৰ কি হ'ব লাগিব সৰল কোণৰ মানটো হৈছে আমাৰ
সৰল কোণৰ মান কিমান হ'ব আমাৰ 180 ডিগ্ৰী তো 180 ডিগ্ৰী কোণ যেটো থাকিব হেতুকে আমি কি বুলি কম সৰল কোণ মনত ৰাখিবা সৰল কোণ গঠন হোৱা মানে আমাৰ কি বুজাইছে হেতু আমাৰ এডাল সৰল ৰেখা বুজাইছে তো সৰল ৰেখা আমাৰ গঠন কৰাৰ কাৰণে তাক আমি কি বুলি কওঁ সৰল কোণ বুলি কওঁ ঠিক আছে তো কোণৰ প্ৰকাৰখিনি হৈ গৈছে এতিয়া ধুনিয়াকে তো কিবা যদি ইয়াতে ডাউট থাকে তেতিয়ালে মই আমাৰ কমেন্ট সেকশন আছে কমেন্ট সেকশনত কোৱেশ্চন কৰিবা মই তাতে আকৌ নেক্সট ক্লাছত সেইখিনি বস্তু তোমালোকক আকৌ ধুনিয়াকে বুজাই দিম ঠিক আছে তো নেক্সট আমি চাম এতিয়া যে দুটা কোণ অৰ্থাৎ আমাৰ বেলেগ বেলেগ কোণ আছে সেই কোণ দুটাৰ আধাৰক লৈ পেলে আমাৰ কি কোণ গঠন কৰিব পাৰি ঠিক আছে অৰ্থাৎ এতিয়া ইয়াতে আমি প্ৰত্যেকটা এটা কোণৰ মান লৈছো ঠিক আছে তো আমি যেতিয়া দুটা কোণ ললে আমি কি গঠন কৰিব পাৰিম ঠিক আছে তো হেতুৰ কাৰণে আমাৰ কি প্ৰকাৰ আছে আমি এটা হেতু চাম তো সোয়া এটা তো প্ৰথম আমাক কি দিছে সম্পূৰক কোণ ইংৰাজীত যদি কওঁ তাক আমি কি বুলি কম সাপ্লিমেন্টাৰী কোণ বুলি কম তো সম্পূৰক কোণ কি হয় সোয়া এটা তো সম্পূৰক কোণ কি হ'ব যেতিয়া যি কোনো দুটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী বিপৰীত কোণ মই অলৰেডি তোমালোকক কৈছো কি হয় যেতিয়া যি কোনো দুডাল ৰেখাই কটাকটি কৰে তেতিয়া হিহতৰ বিপৰীত ফালে থকা কোণ বিলাকক আমি কি বুলি কওঁ বিপৰীত কোণ ইয়াতে 1 আৰু 2 এই দুটা কোণক আমি কি বুলি কম বিপৰীত কোণ একেদৰে ইয়াতে মই 3 আৰু এইটো কোণ কি হ'ব আমাৰ 4 এতিয়া মই আগতে কৈছো যে বিপৰীত কোণ বিলাকৰ মান সদায় কি হয় সমান হয় মনত ৰাখিবা যি কোনো জেনেকৈ কন্ডিশনত নাথাকক কিয় সমান্তৰাল সৰল ৰেখাই যেতিয়া কটাকটি কৰিব যেতিয়া বিপৰীত কোণ গঠন কৰিব বিপৰীত কোণ বিলাকৰ মান বিলাক সদায় কি হয় সমান হয় ঠিক আছে এতিয়া নেক্সট হোৱা তো এইবাৰ আহিছো আমি সন্নিহিত কোণলৈ তো সন্নিহিত কোণ কি হয় তো সোয়া যেতিয়া যি কোনো দুটা কোণ ওচৰা-ওচৰিকৈ থাকে ঠিক আছে ওচৰা-ওচৰিকৈ থাকে মানে কেনেকৈ ধৰণৰ ধৰা এইটো ইয়াতে কোণ আছে তো ইয়াতে আমাৰ দুটা ভাগ হৈ আছে তো ইয়াতো দুটা ভাগ হৈ আছে আৰু ইয়াতো দুটা ভাগ হৈ আছে ভালদৰে মনোযোগ দিয়া কাৰণ সন্নিহিত কোণৰ ব্যৱহাৰ বহুত আছে আমাৰ গণিতত ঠিক আছে তো সন্নিহিত কোণ মানে কি হয় যেতিয়া যি কোনো দুটা কোণৰ এডাল সাধাৰণ কি থাকে বাহু থাকে এতিয়া সোয়া ইয়াতে মই যদি কওঁ এই দুটা কোণ 1 নম্বৰ কোণ আৰু 2 নম্বৰ কোণ দুটা কোণৰ সাধাৰণ বাহু কোনডাল আছে OB আছে আৰু বাকি দুটা বাহু কি আছে সাধাৰণ বাহুডালৰ দুয়োফালে আছে এনে কোণ হয় যে একফালে আছে তো OB ডাল হৈছে 1 নম্বৰ কোণ আৰু 2 নম্বৰ কোণৰ সাধাৰণ বাহু আৰু বাকি দুটা বাহু কোনফালে আছে দুয়োফালে আছে তো তেতিয়া এই দুটা কোণক আমি কি বুলি কম 1 আৰু 2 ক আমি কি বুলি কম সন্নিহিত কোণ বুলি কম কি বুলি কম সন্নিহিত কোণ অৰ্থাৎ সন্নিহিত কোণ মানে হৈছে ওচৰা-ওচৰিকৈ থকা কোণ এতিয়া আকৌ এতিয়া সোয়া যেতিয়া এইটো সন্নিহিত কোণ ইয়াতো আমাৰ 1 নম্বৰ 2 নম্বৰ ভালদৰে যদি মনোযোগ দিয়া তেতিয়ালে কি হয় আমাৰ এই ইয়াতে যেডাল 1 নম্বৰ আৰু 2 নম্বৰ কোণটো লগ লাগিবা কি কৰি গঠন কৰিছে এটা সৰল লাইন এডাল অৰ্থাৎ সৰল ৰেখা এডাল গঠন কৰিছে সৰল ৰেখা গঠন কৰাৰ লগে লগে ইহতৰ আমাৰ দুটা কোণ যদি যোগ কৰো অৰ্থাৎ 1 নম্বৰ আৰু 2 নম্বৰ কোণ যদি যোগ কৰো ইয়াৰ কাৰণে আমি তেতিয়া কিমান পাই যাম 180 ডিগ্ৰী তো যেতিয়া এই সন্নিহিত কোণ অৰ্থাৎ দুটা সন্নিহিত কোণৰ যোগফল আমাৰ কি হৈ যাব 180 ডিগ্ৰী অৰ্থাৎ এডাল সৰল ৰেখা গঠন কৰিব তাক আমি কি বুলি কম ৰৈখিক জুৰীয়া কোণ বুলি কম তাক কম আমি ৰৈখিক জুৰীয়া কোণ তাক কম ৰৈখিক জুৰীয়া কোণ ঠিক আছে আকৌ এবাৰ কৈছো সন্নিহিত কোণ আমাৰ কি দুটা ওচৰা-ওচৰিকৈ থকা কোণ যাৰ এডাল আমাৰ কি থাকিব সাধাৰণ বাহু আৰু বাকি দুটা বাহু কি থাকিব সাধাৰণ বাহুৰ দুয়োফালে থাকিব এতিয়া এই সন্নিহিত কোণ দুটা যোগ কৰিলে যেতিয়া আমি 180 ডিগ্ৰী পাম বা এডাল সৰল ৰেখা গঠন কৰিব তাক আমি কি বুলি কম ৰৈখিক জুৰীয়া কোণ বুলি কম ঠিক আছে এতিয়া চোৱা এইখিনিলৈকে গ'ল আমাৰ কি 180 ডিগ্ৰী কোণলৈকে গ'ল ঠিক আছে এতিয়া আমাৰ তো এনে কোণ হয় যে 180 ডিগ্ৰী লাষ্ট কোণ আছে তো তাতকৈ ডাঙৰ কোণ আছে তো তাতকৈ ডাঙৰ কোণক আমি কি হিচাপে নাম দিম আমি সেইটো বস্তু চাম এতিয়া ঠিক আছে এতিয়া চোৱা তো যিবিলাক কোণ আমাৰ কি থাকিব 180 ডিগ্ৰী পালৈকে পালো ইয়ালৈকে আমাৰ কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী এতিয়া কিছুমান মই যদি ইয়াতে এডাল দেখা এনেকে টানি দিও তেতিয়ালে ইয়াৰ পৰা আমাৰ ইয়ালৈকে কমপ্লিট কিমান হৈ যাব এইটো 180 ডিগ্ৰীতকৈ ডাঙৰ হৈ যাব তো এইটো কলৈকে যাব পাৰে এই পোৰচনটো আমাৰ ইয়ালৈকে যাব পাৰে হয় না নহয় এটা এইটো যদি মই কলো ধৰা 60 ডিগ্ৰী তো 180 লগত 60 যোগ কৰিলে এই কোণটোৰ অৰ্থাৎ এইটোৰ ইয়ালৈকে মান মই কিমান পালো 240 ডিগ্ৰী ঠিক আছে তো মই কি ক'ব বিচাৰিছো যেতিয়া যি কোনো কোণৰ মান 180 ডিগ্ৰীতকৈ কি হ'ব ডাঙৰ হ'ব আৰু কাটকৈ কম হ'ব আমাৰ 360 ডিগ্ৰীতকৈ কি হ'ব কম হ'ব তেতিয়া তাক আমি কি বুলি কম প্ৰবৃদ্ধ কোণ বুলি কম কি বুলি কম প্ৰবৃদ্ধ কোণ তাক কম আমি প্ৰবৃদ্ধ কোণ প্ৰবৃদ্ধ কোণ তো ইংৰাজীত আমি কি বুলি কম তাক ৰিফ্লেক্স এংগল বুলি কম মনত ৰাখিবা যিবিলাক কোণ আমাৰ কি হ'ব 180 ডিগ্ৰীতকৈ কি হৈ যাব ডাঙৰ হৈ যাব আৰু কাটকৈ সৰু হ'ব
360 ডিগ্ৰীত কৰি দিয়ে এতিয়া চোৱা ইয়াৰ পৰা ইয়ালৈকে আমাৰ 180 তো ইয়াৰ পৰা যেতিয়া পাৰ হৈ যাব আমি কি 180 ডিগ্ৰীতকৈ ডাঙৰ পাই গৈছো তো যেতিয়া আমি 180 ডিগ্ৰীতকৈ ডাঙৰ পাম তেতিয়া তাক আমি কি বুলি কম প্ৰবৃদ্ধ কোণ বা ইংৰাজীত ৰিফ্লেক্স এংগল বুলি কম ঠিক আছে এতিয়া চোৱা যেতিয়া ঘড়ীৰ কাঁটাডালে কমপ্লিটলি এনেকৈ ঘূৰি পেলাই এটা ৰাউণ্ড আমাৰ শেষ কৰে অৰ্থাৎ য'ৰ পৰা ষ্টাৰ্ট হৈছে তাতেই গৈ শেষ হয় তো দ্যাট মিন্স কিমান ডিগ্ৰী কোণ গঠন ঘূৰিছে কিমান ডিগ্ৰী এংগল ঘূৰিছে টোটেলি ঘূৰিছে 360 ডিগ্ৰী তো 360 ডিগ্ৰী আমি কি বুলি কম সম্পূৰ্ণ কোণ বুলি কম অৰ্থাৎ যেনেকৈ ঘড়ীৰ কাঁটাই আমাৰ সম্পূৰ্ণ এটা পাক মাৰিলে তো ইয়াকো আমি কি বুলি কম সেইকাৰণে সম্পূৰ্ণ কোণ বুলি কম তো আশা কৰোঁ এতিয়া কোণৰ বা লাইনৰ ক্ষেত্ৰত যিখিনি আমাৰ বেছিক কনচেপ্ট আছিলে তোমালোকৰ ক্লাছৰ 9-10ৰ কাৰণে সেইখিনি বস্তু তোমালোকৰ ধুনীয়াকৈ ক্লিয়াৰ হৈছে আৰু যদি তোমালোকৰ এইখিনিতে কিবা প্ৰব্লেম আছে তেতিয়াহ'লে তোমালোকে কি কৰিবা কমেণ্ট ছেকশ্যন আমাৰ খোলা থাকিব তাতে ধুনীয়াকৈ কমেণ্ট কৰিবা মই নেক্সট ক্লাছত ডাউট ক্লাছ লৈ পেলাই সেইখিনিৰ ওপৰত কুৱেশ্যন বহুত ল'ম আৰু তেতিয়া তোমালোকৰ গোটেইখিনি মই ডাউট ক্লিয়াৰ কৰি দিম আৰু লগতে তোমালোকে জিবি টিউটৰিয়েল চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা যদিহে আমাৰ ভিডিঅ'বিলাক ভাল লাগিছে তেতিয়াহ'লে আমাৰ শ্বেয়াৰ কৰি নিশ্চয় কৰিবা নিজৰ বন্ধু বান্ধৱীৰ লগত ঠিক আছে নমস্কাৰ